নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো কাৰেক্ট টেন্স সম্পৰ্কে আমি আগত কণ্টিনিউয়াছ পারফেক্ট টেন্স পারফেক্ট কণ্টিনিউয়াছ টেন্স সম্পৰ্কে আলোচনা কৰিছোঁ। তো আজি আমি আলোচনা কৰিম ইনডেফিনিট টেন্স সম্পৰ্কে। কেনেকৈ ইনডেফিনিট টেন্স এটা কাৰেক্ট টেন্স কৰিব লাগে, ভাৰ্বটো আমি কাৰেক্ট টেন্সত কেনেকৈ লিখিম সেই সম্পৰ্কে আলোচনা কৰিম। তো ইনডেফিনিট মানে কি হল যে আমি আগত আলোচনা কৰিছো ইনডেফিনিট মানে কোনো নিৰ্দিষ্ট নহয়, অৰ্থাৎ কোনো নিৰ্দিষ্ট সময় য'ত নাই সেইটোই হ'ব ইনডেফিনিট। অৰ্থাৎ নিৰ্দিষ্ট সময় বুলি ক'লে চলি থকাও নুবুজাব, আগত হোৱাও নুবুজাব। এই দুটা কণ্ডিশ্যন যি য'ত নাই এইটোই কি হ'ব ইনডেফিনিট হ'ব, অনিৰ্দিষ্ট হ'ব। গতিকে এই অনিৰ্দিষ্ট বাক্যবোৰ আমি কেনেকৈ ধৰিম সেই সম্পৰ্কে এতিয়া আলোচনা কৰিম। The earth move around the sun. The earth move around the sun. পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে। ইয়াত বাক্যটোত এনেকুৱা কোনো টাইম ইণ্ডিকেটৰ নাই যিটোৱে কি হয় যে চলি থকা বুজাই আছে। The earth move around the sun, যে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰে। ইয়াত ঘূৰি আছে বুলি কোৱা নাই, এনেকুৱা কোনো ইংগিত নাই, ইয়াত টাইম ইণ্ডিকেটৰ নাই। দ্বিতীয়তে কথা হৈছে কি আগত হোৱাও বুজোৱা নাই, যে কিবা এটা শব্দ আছে যে বিফোৰ বা জাষ্ট নাও এনেকুৱা কিবা শব্দ আছে যাৰ দ্বাৰা মানে কৈছে আগত হোৱা বুজাইছে, এনেকুৱা কোনো শব্দ নাই। গতিকে আগত হোৱাও বুজোৱা নাই আৰু চলি থকাও বুজোৱা নাই। যেতিয়া আগত হোৱাও নাই অৰ্থাৎ কণ্টিনিউয়াছো নহয় পারফেক্টো নহয়, তেতিয়া কি হ'ব এইটো সিম্পল বা ইনডেফিনিট টেন্স হ'ব। আৰু এইটো কোন টেন্সত হ'ব, এইটো সিম্পল টেন্সৰ হ'ব। কোন টেন্সৰ? প্ৰেজেন্ট না পাষ্ট না ফিউচাৰৰ? দ্য আৰ্থ মুভ ৰাউণ্ড দ্য ছান, সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰে। গতিকে ইয়াত অতীততো বুজোৱা নাই বা ভৱিষ্যততো বুজোৱা নাই, প্ৰেজেন্টতো বুজাইছে। ঘূৰেও, সাধাৰণতে ঘূৰে, সদায় ঘূৰে। গতিকে কি হ'ব এইটো প্ৰেজেন্ট টেন্স, সিম্পল প্ৰেজেন্ট টেন্স। আৰু সেইমতে লিখিলে কি হ'ব দ্য আৰ্থ বহি গ'ল। মুভ আছে, ভাৰ মুভ, এই মুভ বহি গ'ল। সাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে ভাৰ্বৰ লগত কি লাগিব এছ বা ই এছ লাগিব। গতিকে দ্য আৰ্থ কি হৈ যাব মুভছ হৈ যাব ৰাউণ্ড দ্য ছান। দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। আৰু এটা উদাহৰণ লওঁ। হি কাম হিয়াৰ ওয়ান্স এভৰি উইক অৰ এভৰি ডে। ওয়ান্স এভৰি উইক বা এভৰি ডে, ওয়ান্স এভৰি উইক অৰ এভৰি ডে। হি কাম হিয়াৰ, তেওঁ ইয়ালৈ আহে। ওয়ান্স এভৰি উইক, ওয়ান্স এবাৰ আহে, এভৰি উইক সপ্তাহত এবাৰ আহে, বা এভৰি ডে ডেইলি এবাৰ আহে, সদায় প্ৰত্যেক দিন এবাৰ আহে। ইয়াত চলি থকা বুজোৱা নাই, অহা কামটো চলি থকা বুজোৱা নাই বা আগত হোৱাও বুজোৱা নাই। গতিকে কি হ'ব এইটো ইনডেফিনিট টেন্স। কেতিয়াৰ ইনডেফিনিট? প্ৰেজেন্টৰ ইনডেফিনিট। অৰ্থাৎ সদায় আহে, অৰ্থাৎ প্ৰতি সপ্তাহত আহে বা প্ৰত্যেক দিনে আহে। গতিকে ইয়াত কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্সত হ'ব। প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিলে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট, আৰু সাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেনেহ'লে ভাৰ্বৰ শেষত কি লাগিব এছ বা ই এছ হ'ব। হি কাম আছে, কামছ হৈ যাব। হি কামছ হেয়াৰ ওয়ান্স এভৰি উইক অৰ এভৰি ডে। নেক্সট আৰু এটা উদাহৰণ লওঁ। ৰাম অলৱেজ গ টু স্কুল। ৰাম অলৱেজ গ টু স্কুল। ইয়াৰ টাইম ইণ্ডিকেটৰ এটা আছে, অলৱেজ সদায় যায়। কিন্তু সদায়টোৱে গৈ থকা বুজোৱা নাই, কণ্টিনিউয়াছ বুজোৱা নাই বা আগত হোৱাও বুজোৱা নাই। সদায় যায়, সদায় গৈ আছে বুলি কোৱা নাই, সদায় যায়। অৰ্থাৎ যোৱা কামটো চলি থকা বুজোৱা নাই, আগত হোৱাও বুজোৱা নাই। গতিকে কি হ'ব ইয়াৰ টাইমটো, সময়ৰ যি ধৰণ আছে সেইটো কি হৈ যাব ইনডেফিনিট হ'ব। আৰু সদায় যায় গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্স। আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিলে কি হ'ব ৰাম অলৱেজ গোজ হৈ যাব। কিয়? ৰাম
থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে এই ভাৰ্বৰ লগত এছ বা ই এছ লাগি যাব। ৰাম অলৱেজ গোজ টু স্কুল। নেক্সট, চি ডু হাৰ ডিউটি ৰেগুলাৰলি। ইয়াৰ টাইম ইণ্ডিকেটৰ এটা আছে, ৰেগুলাৰলি, ৰেগুলাৰ কৰে, নিয়মিত কৰে। চি ডু হাৰ ডিউটি ৰেগুলাৰলি। ইয়াত ৰেগুলাৰ শব্দটোৱে কামটো চলি থকা বুজোৱা নাই বা আগত হোৱা বুজোৱা নাই, গতিকে কি নহ'ব, এইটো কণ্টিনিউৱাছো নহয়, পাৰফেক্টো নহয়। কি হ'ব এইটো? চিম্পল টেন্স বা ইনডেফিনিট টেন্স। আৰু ৰেগুলাৰ শব্দটোৱে কি বুজাইছে? ৰেগুলাৰ কৰে, নিয়মিতভাৱে কৰে, গতিকে এইটো প্ৰেজেণ্ট টেন্সৰ বাক্য হ'ব। ৰেগুলাৰলিয়ে কি বুজাইছে? প্ৰেজেণ্টত বুজাইছে, গতিকে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হ'ব। আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হ'লে কি হৈ যাব? ছাবজেক্ট চি বহি গ'ল, ভাৰ্বৰ লগত ভাৰ্ব আছে ডু, ডুৰ লগত কি লাগি যাব? ই এছ হৈ যাব, ডাজ। চি ডাজ হাৰ ডিউটি ৰেগুলাৰলি। 5 নম্বৰত আছে আই বাই এ বুক য়েষ্টাৰডে। 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 মই এখন কিতাপ কিনিছোঁ, যোৱাকালি মই এখন কিতাপ কিনিছোঁ। আই বাই এ বুক য়েষ্টাৰডে। বা য়েষ্টাৰডে নাথাকে কি হ'ব পাৰে? লাষ্ট ডে হ'ব পাৰে, লাষ্ট মান্থ হ'ব পাৰে, এ মিনিট এগো হ'ব পাৰে, যিকোনো এটা হ'ব পাৰে। অৰ্থাৎ যোৱাকালি হ'ব পাৰে, লাষ্ট ডে সেইটোও যোৱাকালি বুজাইছে, যোৱা মাহ, যোৱা সপ্তাহ, 1 মিনিট আগত, কেইমিনিটমান আগত যেতিয়া বুজাব তেতিয়া কি হৈ যাব? অতীতত বুজাব। আৰু এই টাইম ইণ্ডিকেটৰ যি আছে, য়েষ্টাৰডে, লাষ্ট ডে, লাষ্ট মান্থ, এ মিনিট এগো, এইকেইটাই কি বুজোৱা নাই? কামটো কিনা কামটো চলি থকা বুজোৱা নাই, গতিকে এইটো কণ্টিনিউৱাছ টেন্স নহয়। আৰু এইটো যোৱাকালিৰ আগত বুজোৱা নাই, যোৱাকালি বুজাইছে, গতিকে আগত হোৱা যিহেতু বুজোৱা নাই, গতিকে পাৰফেক্ট টেন্স নহয়। কি হ'ব এইটো? ইনডেফিনিট টেন্স হ'ব। আৰু কোন ইনডেফিনিট হ'ব? য়েষ্টাৰডে, যোৱাকালি, লাষ্ট ডে বা লাষ্ট মান্থ, লাষ্ট উইক, লাষ্ট ইয়েৰ, যিয়ে নহওক কিয় এইটো কি হৈ যাব? এইটো পাষ্ট টেন্সত বাক্য হৈ যাব, অতীতত বুজাইছে। লাষ্ট মান্থ, লাষ্ট ইয়েৰ, য়েষ্টাৰডে, এইকেইটা কি আছে? পাষ্ট টেন্সত হয়, গতিকে পাষ্ট টেন্সত হোৱা বাক্যটো কি হয়? আমি পাষ্ট ইনডেফিনিট টেন্সত লিখিব লাগিব। আৰু পাষ্ট ইনডেফিনিট টেন্সৰ ফৰ্মেশ্যন কি আছে? ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট ফৰ্ম। ভাৰ্ব কি আছে? বাই। বাইৰ পাষ্ট ফৰ্ম কি হৈ যাব? বট। আই বট এ বুক য়েষ্টাৰডে। বা লাষ্ট ডে হ'ব পাৰে, বা লাষ্ট মান্থ হ'ব পাৰে, লাষ্ট উইক হ'ব পাৰে, লাষ্ট ইয়েৰ হ'ব পাৰে, এ মিনিট এগো হ'ব পাৰে, বা ফিউ মিনিট এগো হ'ব পাৰে, যিকোনো এইবোৰ যদি থাকে টাইম ইণ্ডিকেটৰ, ফিউ মিনিটছ এগো, এগো যেতিয়াই থাকিব তেতিয়া কি হৈ যাব? পাষ্ট টেন্সত বুজাব। গতিকে এইটো পাষ্ট টেন্সত যেতিয়া লিখিম তেতিয়া কি হৈ যাব? ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট ফৰ্ম, বাই পাষ্ট ফৰ্ম, বট। আই বট এ বুক য়েষ্টাৰডে, অৰ লাষ্ট ডে, লাষ্ট মান্থ, লাষ্ট ইয়াৰ, বা এ মিনিট এগো, যিকোনো এটা হ'লেই হ'ল। নেক্সট এক্সাম্পল, দ্য মেন কাম হিয়াৰ ইন 2015। আগত আমি পাইছিলোঁ যে চন থাকে, কিন্তু চনৰ আগত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত পাইছিলোঁ যে চিন্স থাকে, কিন্তু ইয়াত কি আছে? ইন আছে। মানুহজন আহিছিল, ইয়ালৈ আহিছিল ইন 2015, 2015ত আহিছিল, ইন বুজাইছে, 2015ত আহিছিল, গতিকে এইটো কি হৈ যাব? চলি থকা বুজোৱা নাই বা আগত হোৱা বুজোৱা নাই, 2015ৰ আগত বুজোৱা নাই, 2015ত বুজাইছে, 2015ত কি হৈছে? যেহেতু আগত বুজোৱা নাই, গতিকে পাৰফেক্ট টেন্স নহয়, আৰু চলি থকা নাই কাৰণে এইটো কি নহয়? কণ্টিনিউৱাছ টেন্স নহয়, গতিকে এইটো কি হ'ব? টেন্স চিম্পল টেন্স। কেতিয়াৰ চিম্পল? 2015 আছে যেহেতু সময়, গতিকে এইটো কি হৈ যাব? চিম্পল পাষ্ট টেন্স হ'ব। আৰু চিম্পল পাষ্ট টেন্সত লিখিলে ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট ফৰ্ম প্লাছ অবজেক্ট। ভাৰ্ব কি আছে? কাম, কামৰ পাষ্ট ফৰ্ম কি হৈ যাব? কেম হৈ যাব। তেতিয়া লিখিলে কি হৈ যাব? দ্য মেন কেম হিয়াৰ ইন 2015। বিনা গিভ মি দ্য বুক টুমৰো। দ্য বিনা গিভ মি দ্য বুক টুমৰো, অৰ দ্য নেক্সট ডে, অৰ ইন 2025।
এই আটাইকেইটা টাইম কি আছে টুমৰো অহাকালি দিব নেক্সট মানডে অহা সোমবাৰে হ'ব বা ইন 2025 2025 হ'ব বিনা এই কিতাপখন মোক 2025 চনত দিব অৰ্থাৎ এতিয়াও সময়টো কি হৈছে এই যি টাইম ইন্ডিকেটৰ আছে টুমৰো বা নেক্সট মানডে নেক্সট উইক নেক্সট মান্থ যিয়ে নহওক কিয় নেক্সট যেতিয়া থাকিব অহা বুজাব অৰ্থাৎ ফিউচাৰত বুজাই আছে ইন 2025 আটাইৰাই কি বুজাইছে ফিউচাৰৰ টাইম বুজাইছে গতিকে এনেকুৱা বাক্যবোৰ আমি সাধাৰণতে কি হয় ফিউচাৰ ইনডেফিনিট টেন্সত আমি লিখা হয় আৰু ফিউচাৰ ইনডেফিনিট টেন্সত যেতিয়া লিখা হ'ব তেতিয়া কি হৈ যাব বিনা উইল কাম সাবজেক্ট প্লাস সেল অর উইল বিনাৰ লগত কি লাগি যাব উইল লাগি যাব বিনা উইল গিভ হিম গিভ মি আছে বিনা উইল চলে ইয়াত হিম নহয় ইয়াত মি হ'ব বিনা উইল গিভ মি দা বুক টুমৰো বা দা নেক্সট মানডে অর ইন 2025 যিকোনো এটা সময় বুজালে কি বুজাব ফিউচাৰত বুজাব আৰু যেতিয়া ফিউচাৰত বুজাব তেতিয়া কি হৈ যাব ফিউচাৰ যেহেতু আগত হোৱা বুজোৱা নাই বা ফিউচাৰত চলি থকা বুজোৱা নাই গতিকে কি হৈ যাব এটো ইনডেফিনিট টেন্স হ'ব আৰু এনেকুৱা ক্ষেত্ৰত কি হয় ফিউচাৰ ইনডেফিনিট টেন্সত আমি লিখিব লাগিব সাব ফিউচাৰ ইনডেফিনিট টেন্সৰ যি ফৰমেশন আছে সাবজেক্ট প্লাস সেল অর উইল প্লাস ভার্ব প্লাস অবজেক্ট বিনা উইল গিভ এটো হিম নহব তোমালোকে ঠিক কৰি লবা বিনা উইল গিভ মি আছে মি হ'ব বিনা উইল গিভ মি দা বুক টুমৰো বা দা নেক্সট মানডে অর ইন 2025 গতিকে সিম্পল টেন্সৰ কারেক্ট টেন্স কেইটামান আমি আলোচনা কৰিছো আৰু সেই এনেকুৱা ধৰণৰ যুক্তি সহকাৰে তোমালোকে অলপ চাবা আৰু ট্ৰাই কৰিবা এখিনি কৰিবৰ কাৰণে তো আজি ইমানতে ৰাখো নমস্কাৰ ধন্যবাদ।